না হয় আজি অলপ দিনৰ পিছত নিৰ্বাচনী কোড লাগি যাব তেতিয়া আমি এই চৰকাৰী ফাণ্ড যোগেদি যিখিনি আধাৰিলা কাম কৰিবলগীয়া আছে আমি কৰিবলৈ আমি নাপাম তো সেইকাৰণে আমি যোৱা 5 দিনৰ ভিতৰত গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰত্যেক অঞ্চলত গৈ খমটাই গোলাঘাট সৰুপথাৰ দেৰগাঁও আজি বোকাহাটত আহি আমি এই কামৰ আধাৰিলা বা বিভিন্ন কামৰ উদ্ঘাটনো আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ ফালৰ পৰা যথেষ্ট সঁহাৰি ইতিমধ্যে মই পাইছোঁ যেহেতু দেখা গৈছে যে আপোনাৰ পিতৃদেৱ এতিয়া আগৰ কলিয়াবৰ এতিয়া কাজিৰঙা লোকসভা সমষ্টি হৈছে কিন্তু কিয় আপুনি কাজিৰঙাত নেখেলাৰ সিদ্ধান্ত লৈছে মই একো সিদ্ধান্ত লোৱা নাই মই দলক নেতৃত্বক জনোৱা গৈছে যে দলে য'তে আমাক দিয়ে আমি তাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আমি সাজু হৈ আছোঁ আৰু সকলোৱে জানে যে বৰ্তমান চৰকাৰে কেনেদৰে আগৰ আমাৰ কলিয়াবৰ লোকসভাটো দুভাগ কৰি ৰাখিছে আৰু এতিয়া কলিয়াবৰৰ ভিতৰত মাত্ৰ নামটো সলনি কৰা নাই মানুহবোৰো ভাগ ভাগ কৰি ৰাখিছে আগতে গোলাঘাট জিলা মানুহ নগাঁও জিলা মানুহ একেলগে আমি কলিয়াবৰ লোকসভা সমষ্টি আছিল অলপ যোৰহাটো আছিলে এতিয়া তেনেকুৱা নাই তো সেইকাৰণে মাত্ৰ নাম সলনি কৰা নাই আমাৰ মানুহো আমাৰ ঘৰটোৱে তেওঁলোকে ভাঙি চেছ কৰিলে এতিয়া সেইকাৰণে নতুন কাজিৰঙা নতুন নগাঁও আনকি নতুন যোৰহাটো সৃষ্টি হৈছে য'ত মাজুলী যোগ হৈছে তো এইবোৰ সব কৰিছে ৰাজনৈতিক চকুৰে আপোনালোকৰ কোৱাৰ দৰে কংগ্ৰেছৰ এটা দুৰ্গ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ এটা স্মৃতি কলিয়াবৰ লোকসভা সমষ্টি ৰাইজৰ লগত আছে কিন্তু তেওঁলোকে মাত্ৰ এটা সমষ্টি নক্সাটোৱে সলনি ক'ব পাৰে কিন্তু মানুহৰ হৃদয়ত যে প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা আছে এই শ্ৰদ্ধাটো তেওঁলোকে কেতিয়াও শেষ কৰিব নোৱাৰে নিশ্চয় আমাৰ সকলোৱে এইটো মুকলি কথা যে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ পৰা আমাৰ তিনিগৰাকী প্ৰাৰ্থীসকল আছে আৰু সকলোৱে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে আজি আমাৰ লগত গোলাপ শইকীয়া থাকিলেহেঁতেন কিন্তু গোলাপ শইকীয়া শাৰীৰিক অসুখৰ কাৰণে তেওঁলোকে আমাৰ মাজত নাই তেওঁ ইতিমধ্যে এটা নতুন দায়িত্বও পাইছে জিলা কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ দায়িত্ব পাইছে অলপ দিনৰ পিছত যেতিয়া তেওঁ সুস্থ হ'ব তেওঁলোকো আহি আমাৰ দলীয় কাম কাজত আমি সকলোৱে একে মঞ্চত দেখা পাব